গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি সোমবাৰ, ইংৰাজী মাহৰ 12 ফেব্ৰুৱাৰী 2024, অসমীয়া মাহৰ 28 মাঘ, তৃতীয়া তিথি। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, সূৰ্য উদয় হ'ব 6:16 আৰু সূৰ্য অস্ত যাব 5:25 আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকল ব্যক্তিৰ অ, আ আৰু লৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে যিসকল লোক পেচাদাৰীৰ লগত জড়িত তেওঁলোকক কৈছে যে কামৰ ওপৰত চাপ দিব পাৰে, অৰ্থাৎ কামৰ হেঁচা হ'ব পাৰে। কামৰ আপোনাৰ ওপৰত বোজা হ'ব পাৰে বা আপোনাৰ ওপৰত বোজা বৃদ্ধি হ'ব পাৰে বুলি কৈছে। আপোনাৰ বছ কোনো বিষয়ত আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব, অৰ্থাৎ যিকোনো কাম কৰিলেও হয়তো আপোনাৰ বছে আপোনাক বেয়া পাব পাৰে বা আপোনাৰ কামৰ ক্ষেত্ৰত সন্তুষ্ট নহ'ব পাৰে বুলি কৈছে মেঘ ৰাশিৰ লোকসকলক। আৰু লগতে কৈছে যে কিছুমান অপব্যয় হ'ব পাৰে, অৰ্থাৎ আপুনি যি বস্তুটো কিনিবলগীয়া নাথাকে বা আপোনাৰ প্ৰয়োজন হোৱা নাই তথাপিও সেই বস্তুটো আপুনি হয়তো কিনিবলগীয়া হ'ব পাৰে। সেনে ক্ষেত্ৰত আপোনাৰ টকাৰ ব্যয় হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে যিকোনো বিষয়ত আপুনি যদি প্ৰয়োজন নহয় বা সেই বিষয়ৰ ক্ষেত্ৰত আপুনি মাত নামাতিবলৈ কৈছে। অপ্ৰয়োজনীয় বিতৰ্কৰ মাজত সোমাব এৰাই চলিবলৈ কৈছে। প্ৰতিটো পৰিস্থিতিৰ আপোনাৰ খং নকৰিবলৈ কৈছে। আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে বেগুনীয়া আৰু শুভ নম্বৰ যদি চাওঁ নম্বৰটো হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰো চাবলৈ গ'লে আজিৰ দিনটোত আপোনালোকে দেখা পাওঁ যে আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। আৰু আপুনি নতুন সম্পত্তি ক্ৰয় কৰিবও পাৰে। আপুনি হয়তো কিছুমান স্থাৱৰ হওক বা অস্থাৱৰ হওক সম্পত্তি কিনিবলগীয়া হ'ব পাৰে বা কিনিব বুলি কৈছে। আৰু যিসকল ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ কাম কৰি আছে তেওঁলোকক কৈছে যে তেওঁলোকৰ উপাৰ্জন আজিৰ দিনটোত বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ পাৰিবাৰিক জীৱন আনন্দদায়ক হৈ থাকিব, অৰ্থাৎ আপোনালোকৰ ঘৰত নিজৰ মা দেউতা হওক বা নিজৰ পৰিয়ালৰ যিকোনো সদস্যসকলৰ মাজত আপোনালোকৰ মিলা পিছা হ'ব, ভাল হ'ব, আনন্দ পৰিৱেশ হ'ব বুলি কৈছে। আৰু যিসকল লোকে প্ৰেমত জড়িত হৈ আছে বা প্ৰেম কৰি আছে, প্ৰেম সংগীসকলে কৈছে তেওঁলোকৰ বিবাহৰ বিষয়েও পৰিকল্পনা কৰিব পাৰে। আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব আৰু আপুনি যিকোনো কাম কৰোঁতে হওক বা যিকোনো কথা চিন্তা কৰোঁতে হওক আপোনাৰ অন্তৰখন বা আপোনাৰ মন আজি আত্মবিশ্বাস এটা হ'ব যে এইটো কৰিব পাৰিম বা এইটো কৰাৰ সম্ভৱ হ'ব বুলি আপোনাৰ মনত আত্মবিশ্বাসৰে ভৰপূৰ হ'ব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল।
ৰাশি ফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ক, ঘ, ঙ আৰু দ্বিতীয় স্বৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজি দিনটো ৰাশিফল চালে দেখা পাওঁ যে আপোনালোক যিসকল ব্যক্তি মিথুন ৰাশিৰ ব্যৱসায়ৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ লগত জড়িত তেওঁলোকক কৈছে যে আজিৰ দিনটোত আপুনি কিবা নতুন এটা বা অভিনৱ চেষ্টা কৰিব বিচাৰে, আপুনি নতুনত্ব বিচাৰিব পাৰে বা নতুন এটা কাম কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিব পাৰে বুলি কৈছে। কিন্তু আপুনি ৰূপায়ণত অসুবিধাৰ সন্মুখীন হ'ব। আপুনি হয়তো যিটো চিন্তা কৰি আপুনি কাম কৰিব বিচাৰে সেই কামটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ চুবুৰীয়াসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ কৈছে। অৰ্থাৎ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱসকলৰ সৈতে বা নিজৰ পৰিয়ালৰ সৈতেও আপোনালোকৰ সম্পৰ্কটো ভাল ৰাখিবলৈ চেষ্টা কৰিব। উচ্চ পদস্থ বিষয়াসকলক কৈছে যে তেওঁলোকৰ পৰামৰ্শবোৰ গুৰুত্ব সহকাৰে ল'বলৈ কৈছে। আপুনি আপোনাৰ কাম বা কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হ'বও পাৰে। অৰ্থাৎ হয়তো আপুনি অকলে সেই কামটো কৰিব নোৱাৰিব পাৰে, যাৰ ফলস্বৰূপে হয়তো আন কোনোবা ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে খাকী আৰু শুভ নম্বৰটো হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ড আৰু হৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটো ৰাশিফল চালেও দেখা পাওঁ যে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলক কৈছে হয়তো কিছুমান কামৰ কাৰণে আজি ভ্ৰমণ অৰ্থাৎ অন্য এখন ঠাইলৈ যাবলগীয়া হ'বও পাৰে বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাসকলে উৎকৃষ্ট ফলাফল প্ৰাপ্ত কৰিব বুলিও কৈছে। আৰু লগতে কৈছে যিসকল কৰ্কট ৰাশি শিশু তেওঁলোকক কৈছে যে তেওঁলোকৰ ককা আইতাৰ সৈতে সময় কটাবলৈ ভাল সময় পাব বা কটাই ভাল পাব বুলিও কৈছে। আপুনি কিবা ভাল শিকিবও পাৰিব। ব্যৱসায়িক লোকসকলে তেওঁলোকৰ গ্ৰাহকক আৰু গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে গুলপীয়া আৰু শুভ নম্বৰটো হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ম আৰু মূৰ্ধন্য তৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। কিবা কাৰণত আপুনি খিংখিঙীয়া হ'ব বুলি কৈছে। আপোনাৰ সহকৰ্মীসকলৰ সৈতে আপোনাৰ তৰ্ক হ'ব পাৰে। পেটৰ বিষে আপোনাক কষ্ট দিব পাৰে বুলিও কৈছে। কিছুমান অতীতৰ ঘটনা পুনৰ উদ্ভৱ হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ পৰা বিচলিত হ'ব। মানুহে আনকি আপোনাক সৰু ভুলটো অতি ৰঞ্জিত কৰিব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, কৈছে যে আপোনাৰ কিবা কাৰণত আপুনি হয়তো সৰু সৰু কাৰণতে আপুনি খং কৰিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে নিজৰ বন্ধু বান্ধৱ সহকৰ্মীসকলৰ সৈতেও হয়তো আপোনাৰ আজি তৰ্ক হ'ব পাৰে। আৰু কিছু ক্ষেত্ৰত কৈছে যে সিংহ ৰাশিৰ লোকসকলক পেটৰ অসুবিধা হ'ব পাৰে।
আৰু কিছুমান অতীতৰ ঘটনাবোৰ আপোনাক মনত পৰিব পাৰে। আৰু শিক্ষাৰ্থীসকলক কৈছে অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকৰ মন বিচলিত হ'ব পাৰে। আৰু বেলেগে আপোনালোকৰ সৰু এটা ভুলকো হয়তো তেওঁলোকে ডাঙৰ কৰিব বিচাৰিব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ মূৰ্ধন্য ঠ, প, ব আৰু দন্ত্য নৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ সামাজিক বৃত্ত সম্প্ৰসাৰিত হ'ব বুলি কৈছে। আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত উৎকৃষ্ট ফলাফল প্ৰাপ্ত কৰিব, অৰ্থাৎ লাভ হ'ব। আপুনি ৰাতিপুৱাৰ পৰাই উদ্যমী অনুভৱ কৰিব। আজি আপুনি আপোনাৰ মন হওক বা নিজৰ স্বাস্থ্য হওক, সকলো ক্ষেত্ৰতে আপুনি আজি এক্টিভ উদ্যমী হ'ব বুলি কৈছে। আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বিষয়েও পৰিকল্পনা কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ আকাংক্ষাবোৰ আলোচনা কৰাও ভাল হ'ব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কমলা আৰু শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ৰ আৰু দন্ত্য তৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব তুলা ৰাশি। আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ লোকসকলক কৈছে ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে, অৰ্থাৎ ডাঙৰ কৰিবৰ কাৰণে আপুনি আনৰ পৰা বা বেংকৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে বা সহায় ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। আপুনি আৰু লগতে কৈছে যে আপুনি আনক সহায় কৰি আভ্যন্তৰীণ সুখ অনুভৱ কৰিব বুলি কৈছে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিব। আপোনাৰ সহকৰ্মীসকলে আপোনাক কিছুমান বাধাগ্ৰস্ত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আপোনালোকৰ কৰ্মক্ষেত্ৰত আজি ডাঙৰ এটা দায়িত্ব পাব পাৰে। শ্ৰোতা বন্ধুসকল, আমি চাইছোঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ দন্ত্য ন আৰু নিৰ্দিষ্ট জৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনাৰ মেজাজ ভাল থাকিব বুলি কৈছে। আপুনি কিছুমান নতুন দক্ষতাও শিকিব পাৰে। আপোনাৰ বিবাহিত জীৱন আনন্দদায়ক হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগিব। আপুনি জ্ঞানী লোকসকলৰ সৈতে পৰিচয় হ'ব পাৰে, কিন্তু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আৰু এই ৰাশিৰ শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰটো হৈছে 6। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ দন্ত্য ধ, ভ, ধৰেৰ, মূৰ্ধন্য ধ, ফ,
দৰেৰ আৰু ধৰেৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ আগলৈ এটা দিন ব্যস্ত থাকিব বুলি কৈছে। আপোনাৰ সন্তানৰ অনুপযুক্ত কাৰ্যকলাপৰ অপেক্ষা নকৰিব, অৰ্থাৎ আপোনাৰ সন্তানৰ কৈছে অনুপযুক্ত কিছুমান কাম, বেয়া কাম যাতে হোৱাৰ আগতে আপোনালোকে নিজকে সতৰ্ক হ'বলৈ কৈছে বা দৃষ্টিগোচৰ হ'বলৈ কৈছে, যাতে সেই বেয়া কাম হৈ যোৱা পৰ্যন্ত আপোনালোকে অপেক্ষা নকৰিবলৈ কৈছে। তাৰ আগতে সেই কামটো ৰখাবলৈ চেষ্টা কৰিব বা শুধৰাবলৈ চেষ্টা কৰিব। আপোনাৰ বিৰোধীসকলে আপোনাক সমালোচনা কৰিব বুলি কৈছে। দিনটো শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হৈ থাকিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলক আজিৰ দিনটোৰ সফলতা হ'ব, ভাল হ'ব বুলি কৈছে। কিছুমান অপ্ৰয়োজনীয় ব্যয়ৰ বাবে আপুনি বাজেটৰ অতিক্ৰম কৰিবও পাৰে বুলি কৈছে। হয়তো আজিৰ দিনটোত কিছুমান অপ্ৰয়োজনীয় বস্তু হয়তো আপোনাক অত্যন্ত আৱশ্যক নহ'ব পাৰে, সেনেকুৱা ক্ষেত্ৰতো হয়তো আপোনাৰ মাৰ্কেটিং কৰিবলগীয়া হ'ব পাৰে বা আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলস্বৰূপে আপুনি যিটো বাজেট লৈ আপুনি বজাৰলৈ যায় সেই বাজেটৰ ক্ষেত্ৰত হয়তো কিছু বেছি হ'ব পাৰে বুলি কৈছে। শুভ ৰং হৈছে কমলা, শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ খ আৰু বঢ়িয়া জ্বৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব মকৰ ৰাশি। আহক এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ সম্পৰ্কে। আপোনাৰ পাৰিবাৰিক জীৱন আনন্দদায়ক হৈ থাকিব বুলি কৈছে। পৰিয়ালৰ ক্ষেত্ৰত যদি আমি চাওঁ, পৰিয়ালৰ আপোনাৰ জ্যেষ্ঠসকলক কৈছে, জ্যেষ্ঠসকলক আপোনাৰ সৈতে সুখী হ'ব। আপোনাৰ জ্যেষ্ঠসকল অৰ্থাৎ আপোনাৰকৈ ওপৰৰ যিসকল ব্যক্তি আছে তেওঁলোকে আপোনাক লৈ সুখী হ'ব বুলি কৈছে। আপুনি আপোনাৰ ঘৰৰ আভ্যন্তৰীণ ডিজাইনিঙৰ প্ৰতিও মনোযোগ দিব বুলি কৈছে। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে দৰ্শন ক্ষেত্ৰলৈ যাব পাৰে। আপুনি কিছুমান নতুন ব্যৱসায়ৰ সুযোগ পাব পাৰে বুলি কৈছে মকৰ ৰাশিৰ লোকসকলক আজিৰ দিনটোত। আৰু অবিবাহিত লোকসকলক কৈছে যে বিবাহৰ দিন ধাৰ্য হ'ব পাৰে বা বিবাহৰ কাৰণে প্ৰস্তাৱ হ'ব পাৰে বা বিবাহৰ কাৰণে আপোনালোকক অফাৰ আহিব পাৰে বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ভায়লেট আৰু শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ যিসকল ব্যক্তিৰ গ, তালব্য খ, মুনিয়া খ, দন্ত্য খৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ৰাশিফল চালে দেখা পাওঁ যে আজি আপুনি কিছুমান বিত্তীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত হয়তো আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কুম্ভ ৰাশিৰ লোকসকলক কৈছে। আৰু যিকোনো কাম কৰাৰ আগতে বা আগলৈ পৰিকল্পনা কৰিহে কৰিবলৈ কৈছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত বদহজম হ'ব পাৰে, গতিকে স্বাস্থ্যকৰ খাদ্য খাব। আপুনি ভাগৰুৱা আৰু অলস অনুভৱ কৰিব পালে আজিৰ দিনটোত কুম্ভ ৰাশিৰ লোকসকলক কৈছে আজি আপোনাৰ মনটো এলেহুৱা অনুভৱ হ'ব বা কাম কৰিবলৈ মন নাযাব পাৰে। আৰু লগতে কৈছে যে সঠিক টোপনি ল'বলৈ কৈছে যাতে আপুনি সক্ৰিয় হৈ থাকিব পাৰে। আৰু যুৱক যুৱতীসকলে অৰ্থনৈতিক কাৰ্যৰ প্ৰতিও আগ্ৰহী হ'ব পাৰে বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল,
এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, অন্যান্য ৰাশিৰ দৰে মীন ৰাশিৰ সকলক চাবলৈ গ'লে পটামচ, নিয়, ঝ, দন্ত্যাথ, দন্ত্যাদৰ পৰা যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব মীন ৰাশি। আহক এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। বিশিষ্ট লোকসকলৰ সৈতে আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিব বুলি কৈছে। মীন ৰাশিৰ লোকসকলক কৈছে যে বিশিষ্ট লোকসকল, যিসকল গণ্যমান্য ব্যক্তি তেওঁলোকৰ লগত হয়তো আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। দিনটো কৰ্মৰত মহিলাসকলক কৈছে যে আজিৰ দিনটো ভাল হ'ব, অনুকূল হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰ যদি চাওঁ, ব্যৱসায় ভাল হ'ব, বৃদ্ধি হ'ব। আপুনি আপোনাৰ অতীতৰ লোকচান পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলিও কৈছে। পৰিয়ালৰ এজন সদস্যৰ বাবে বিবাহ সম্পৰ্কীয় আলোচনা হ'ব পাৰে বা আলোচনাৰ কাৰণে আহিব পাৰে বা প্ৰস্তাৱ আহিব পাৰে বা আলোচনা আৰম্ভ হ'ব পাৰে বুলি কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।